নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। চাওঁতে আহি পৰিছেহি 2026 চন। গতিকে 2026 চনৰ বিশেষ সৰু দুই চাৰিটা উপায় সকলোৰ বাবে লৈ আহিছোঁ। আপোনালোকে এই উপায়খিনি বা এই নিয়মখিনি যদি পালন কৰিব পাৰে যথেষ্টখিনি আপোনালোকে উপকৃত হ'ব পাৰিব। লগতে নিউমৰলজি মতে 2026 বৰ্ষটো যদি আমি সংখ্যা তত্ত্ব হিচাপে চোৱা যায় তেতিয়াহ'লে 2026 বৰ্ষটো হ'ব সূৰ্যদেৱৰ বছৰ। গতিকে সূৰ্যদেৱৰ বছৰ অনুসৰি আমি কি সৰু নিয়ম উপায় বা কিছুমান বিধি বিধান আমাৰ জ্যোতিষশাস্ত্ৰ মতে সেইখিনি যদি আমি সকলোৱে পালন কৰিব পাৰোঁ নিশ্চয়কৈ আপোনালোকৰ বহুতখিনি উপকৃত হ'ব বা আমি সকলোৱে ইয়াৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰিম। 2025 বৰ্ষৰ বিষয়টো আৰু কৈ লাভে নাই। 2025 বৰ্ষটো ইমানেই এটা অভিশপ্ত বৰ্ষ, ইমানেই এটা বেয়া বছৰ হিচাপে বিশেষ কৰি আমাৰ অসমবাসী ভাৰতবাসী সকলোৰ বাবে 2025 বৰ্ষটো খুবেই অত্যন্ত বেয়া বৰ্ষ। গতিকে যি কিয়ে নহওক 2026 বৰ্ষৰ পোনপ্ৰথমবাৰৰ বাবে সকলোলৈকে আগতীয়াকে হিয়া ভৰা প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দেৱী মা আৰু শিৱ বাবাৰ আশীৰ্বাদে ভৰি উঠক আপোনালোকৰ জীৱনত সুখ শান্তি আৰু সমৃদ্ধি। গতিকে 2026 বৰ্ষৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ। এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু লগৰ সকলোলৈকে শ্বেয়াৰ কৰিব। আৰু যিসকলে এতিয়ালৈকে আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টসমূহ ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আমাৰ ফেচবুক পেজ লিংক, হোৱাটছআপ চেনেল লিংক, ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া আছে, আপোনালোকে ফ'ল' কৰিব। তো প্ৰথমতে আমি জানি ল'ব লাগিব 2026 চনটো যদি আমি সংখ্যা তত্ত্ব হিচাপে চাওঁ অৰ্থাৎ সম্পূৰ্ণ নাম্বাৰটো আমি যদি যোগ কৰোঁ তেতিয়াহ'লে নাম্বাৰ আহিব 1 অৰ্থাৎ চান ৰবি। গতিকে 2026 বৰ্ষৰ যি মানে ৰুলিং প্লেনেট হ'ব নিউমৰলজি মতে গোটেই বিশ্বত ৰবি হ'ব, ৰবি। গতিকে আমি সকলোৱে ৰবি ৰিলেটেড কিছুমান বস্তু নিয়ম সেইখিনি যদি আমি পালন কৰিব পাৰোঁ বা কিছুমান সৰু বস্তু যদি আমি ফ'ল' কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে বা আপোনালোকৰ কাৰণে অতিশয় শুভ। আমি কি কৰিব লাগিব? প্ৰথমতে 2026 বৰ্ষটো বৃহস্পতিবাৰ দিনা আৰম্ভ হ'ব। গতিকে বাৰ হিচাপে আমি খুব বেছি ভাল মানে বাৰ পাইছোঁ বৃহস্পতিবাৰ। গুৰু বৃহস্পতি আৰু ৰবিৰ সমন্বয়টো খুবেই শুভ সমন্বয় হিচাপে মনা হয়। গতিকে আপোনালোকে প্ৰথম কামটো হ'ব 2026 বৰ্ষৰ জানুৱাৰীৰ প্ৰথম দিনা আপোনালোকে সোনকালে উঠি লৈ পেলাই আপোনালোকে গা পা ধুই পেলাই আপোনালোকে খুব ধুনীয়াকৈ লাগিলে তিতা কাপোৰে হওক বা আপোনালোকে ফ্ৰেছ কাপোৰ ধোৱা কাপোৰ পিন্ধি পেলাই আপোনালোকে সূৰ্যদেৱক প্ৰণাম কৰিব লাগিব। সূৰ্যদেৱক প্ৰণাম কৰিবৰ কাৰণে আপোনালোকে কৰিব লাগিব কি? এটা তামৰ পাত্ৰ বা তামৰ এটা ঘট হ'ব বা তামৰ এটা বাতি হওক আপোনালোকে ল'ব লাগিব সৰুকৈ। তাত আপোনালোকে অকণমান গংগাজল, এতিয়া বহুতেই সুধিব গংগাজলটো ক'ত পায়? গংগাজলটো আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা যিকোনো পূজাৰ দোকানত আপোনালোকে পাব। শুদ্ধ পানীৰ লগত, নৰ্মেল আপোনাৰ ঘৰত খোৱা পানীৰ লগত সেই গংগাজল দুটোপালমান দি দিব। দি পেলাই সেই পাত্ৰটোত পূৰ্ণ কৰিব অকণমান পানী দি পেলাই। যিটো আপোনাৰ ঘৰত হ'ব বা যিটো পাত্ৰ হ'ব পূৰ্ণ কৰিব পানী দি পেলাই। তাৰপিছত তাত আপোনালোকে অকণমান চাউল, তিল, যদি পাৰে অকণমান গোলাপ জল, তাৰপিছত আপোনালোকে অকণমান ৰঙা ৰক্তজবা ফুল বা গুড় বা মিঠৈ ইত্যাদি দি পেলাই বা অকণমান ৰক্তচন্দন, কুমকুম এই বস্তুকেইটা দি পেলাই ৰং শ্ৰী সূৰ্যায় নমঃ এই মন্ত্ৰটো দি পেলাই সূৰ্যদেৱক সেই জানুৱাৰী 1 তাৰিখ নহ'লে আপোনালোকে জানুৱাৰী মাহৰ যিটো ছানডে হ'ব, ৰবিবাৰ হ'ব, সেই দিনাৰ পৰা আৰম্ভ কৰি আপোনালোকে কণ্টিনিউৱাছ মিনিমাম 3 মাহ যদি আপোনালোকে কৰিব পাৰে খুব বেছি ভাল। যিসকলে নোৱাৰে আপোনালোকে 21 দিন আপোনালোকে কৰিব পাৰে, 28 দিনো আপোনালোকে কণ্টিনিউৱাছ কৰিব পাৰে। তেতিয়াহ'লেও আপোনালোকৰ কাৰণে বহুতখিনি ভাল পজিটিভিটি আপোনালোকে সূৰ্যদেৱৰ পৰা আপোনালোকে লাভ কৰিব পাৰিব। বা যিসকলৰ চাকৰি ক্ষেত্ৰত বাধা, বিভিন্ন কৰ্ম ক্ষেত্ৰত বাধা, চাকৰি কোৱাৰ লগে লগে কেৱল যে গভমেণ্ট চাকৰি তেনেকুৱা নহয়, যিকোনো কৰ্মত যিখিনি বাধা আছে বা আপোনালোকৰ চলি আছে সেইখিনিৰ পৰা আপোনালোকে নাইকিয়া হ'ব পাৰিব। তো প্ৰথম কামটো আপোনালোকে সেইটো কৰিব। আৰু সূৰ্য দেৱতা যেনেকৈ সদায় এটা নিৰ্দিষ্ট সময়ত ৰাতিপুৱালৈ উদয় হয়, সন্ধিয়ালৈ অস্ত যায়, ডিচিপ্লিনৰ মাজত
চলে তেনেকৈ যদি আমিও সূৰ্য দেৱতাৰ দৰে আমাৰ জীৱনতো কিছুমান ডিচিপ্লিন ৰুল ৰেগুলেশ্যন আমি যদি ফ'ল' কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনত বহুতখিনি উন্নতি লাভ কৰিব পাৰিম তাৰপিছত যিটো উপায় আমি দিবলৈ গৈছোঁ আপোনালোকক সেই উপায়টো আপোনালোকে কৰিব সূৰ্য দেৱতাৰ যিকোনো এটা মানে হেৰি ফটো ল'ব বা আপোনালোকে সূৰ্যৰ মূৰ্তি মেটেলৰ কিনোতে পোৱা যায় পূজাৰ সামগ্ৰী বিক্ৰী হোৱা যিকোনো দোকানত বা বাচন বৰ্তনৰ দোকানত সূৰ্য দেৱতাৰ সূৰ্য উদয় হোৱা তেনেকুৱা ফটো বা মূৰ্তি মেটেলৰ তামৰ বা কাঁহৰ পিতলৰ ইত্যাদি পোৱা যায় আটাইতকৈ বেছি ভাল তামৰ যদি আপোনালোকে ল'ব পাৰে বা ডিছক্ৰিপশ্যনত মই লিংকো দি দিম আপোনালোকে যদি আনি পেলাই খুব ধুনীয়াকৈ পঞ্চামৃত হওক বা অকণমান গাখীৰ গংগাজল গোলাপ জল অগৰু কুমকুম ইত্যাদি সংমিশ্ৰণ কৰি খুব ধুনীয়াকৈ স্নান কৰা অভিষেক কৰা আপোনালোকে থাপনাত ৰাখিও যদি 2026 বৰ্ষটোৰ কাৰণে পূজা পাঠ কৰি তাৰপিছত আপোনালোকৰ ঘৰৰ যিখন পূব দিশৰ যিখন ৱাল থাকিব সেইখন ৱালত বা উত্তৰ দিশৰ ৱালত যদি আপোনালোকে ড্ৰয়িং ৰুমৰ ওলমাই ৰাখে ফ্ল'ৰৰ পৰা 5 ফিটমান ওপৰত তেতিয়াহ'লে আপোনালোকৰ ঘৰখনৰ কাৰণে খুবেই বেছি ভাল খুব আপোনালোকে উন্নতি লাভ কৰিব পাৰিব আপোনালোকে কৰি চাব সৰু সৰু উপায় আজিৰ ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দি আছোঁ এইখিনিতে দুই এটা সৰু সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলি চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰীটো আছে আৰু হোজাই চহৰতো মোৰ চেম্বাৰ আছে বিশেষ কৰি অসমৰ ভিতৰত মোৰ 3টা জেগাতে চেম্বাৰ আছে গুৱাহাটী নগাঁৱৰ কঠীয়াতলি চাৰিআলি আৰু হোজাই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ চেম্বাৰ ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে যদি ভাল লাগে অনুগ্ৰহ কৰি তাতো ফ'ল' কৰিব আৰু যদি জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো দিহা পৰামৰ্শ আপোনালোকে আমাৰ পৰা ল'ম বুলি ভাবিছে অকণমান সময় লৈ স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব তাৰ উপৰি বিভিন্ন ধৰণৰ গ্ৰহ কবচ ৰত্ন বা যিকোনো তন্ত্ৰ সমস্যাৰ বাবে যদি বিশ্বাস থাকে আমাৰ লগত যোগাযোগ কৰি যাব পাৰে আমি আপোনালোকক বহুতখিনি মানে জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শখিনি দিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ সমস্যাখিনি সমাধান কৰিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিম তো যি কিয়ে নহওক এতিয়া আমি আহিম আৰু এটা উপায় আপোনালোকক দিবৰ কাৰণে যিসকলৰ ৰবি খুব উইক হৈ আছে গতিকে এই বছৰ ৰবিৰ বছৰ ৰবিক আপোনালোকে পাৱাৰ দিয়ক ৰবিক আপোনালোকে ৰবিৰ যিখিনি নিয়ম আছে বা ৰবি গ্ৰহৰ যিখিনি মন্ত্ৰ আছে বা আপোনালোকে ৰবি গ্ৰহৰ কাৰণে নৱগ্ৰহ স্তোত্ৰমটো আপোনালোকে পাঠ কৰিব পাৰে তাৰ উপৰিও আপোনালোকে জানুৱাৰী 1 তাৰিখ বৃহস্পতিবাৰ বা জানুৱাৰী মাহৰ যিকোনো এটা ৰবিবাৰ বা প্ৰথম দিনা জানুৱাৰীৰ প্ৰথম যিটো ৰবিবাৰ হ'ব জানুৱাৰী মাহৰ সেই ৰবিবাৰ দিনা আপোনালোকে ওচৰত থকা এজোপা বেলগছৰ গুৰিত যাব লাগিব আৰু সেই বেলগছজোপাৰ গুৰিত আপোনালোকে খুব ধুনীয়াকৈ যিমান সাধ্য আছে আপোনালোকে পূজা পাঠ ইত্যাদি কৰিব বিশেষ কৰি আপোনালোকে গাখীৰ আৰু গংগাজল অকণমান যদি ঢালিব পাৰে আৰু ধূপ চাকি ঘিউ চাকি জ্বলাই সেই বেলগছজোপাৰ পৰা পূব দিশৰ নহ'লে আপোনালোকে উত্তৰ দিশৰ অকণমান শিপা কাটি আনি পেলাই আপোনালোকে যদি শিৱ বাবাৰ চৰণত সেই ৰবিবাৰ দিনা কাটি আনিলে আৰু পিছদিনা সোমবাৰ আপোনালোকে শিৱ বাবাৰ চৰণত ৰাখি পেলাই সেই বেলগছৰ শিপাডাল যদি খুব ধুনীয়াকৈ ভালকৈ যদি আপোনালোকে পূজা পাঠ সাধ্য অনুসৰি শিৱ বাবাক পঞ্চামৃত অভিষেক কৰাই আৰু সেই শিপাডাল গোটেই সোমবাৰ দিনটো আপোনালোকে ৰাতিপুৱালৈ পূজা কৰি থৈ দিয়ে আৰু সন্ধিয়ালৈ আৰু এবাৰ পূজা কৰি সেই শিপাডাল আপোনালোকে ৰঙা সূতাৰে বা যিকোনো এটা কবচ বা তাবিজত আপোনালোকে ভৰাই পেলাই গোটেই বছৰটো যদি আপোনালোকে নিজৰ লগত ৰাখে কৰ্মক্ষেত্ৰত আপোনালোকৰ সুনাম বৃদ্ধি হ'ব আপোনালোকৰ লাহে লাহে জীৱনত আৰ্থিক উন্নতি হ'ব প্ৰগ্ৰেছ হ'ব বা যিখিনি অপয়া অমংগল 2026 চনত হ'বলগীয়া সৰু সুৰা বাধা সেইখিনিৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব এইখিনি আপোনালোকে কৰি চাব বহুত উপকৃত হ'ব পাৰিব আমাৰ ভিডিঅ'সমূহ শাস্ত্ৰ সম্বন্ধীয় ভিডিঅ' হয় আমি নিজে কোনো ধৰণৰ বনাই লোৱা ভিডিঅ'সমূহ আপোনালোকক আপলোড নকৰোঁ গতিকে সকলোকে অনুৰোধ কৰিছোঁ হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় মা কালী জয় মা আদি শক্তি ইত্যাদি আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে অনুগ্ৰহ কৰি আপোনালোক সকলোৱে জনাব 2026 চনৰ ৰাশিফলৰ বিষয়ে ইতিমধ্যে আমাৰ চেনেলত 2-4টা ভিডিঅ' দিয়া হ'ল যিসকলে চোৱা নাই আপোনালোকে চাব আৰু পৰৱৰ্তী সময়ত 2026 চনৰ আপোনালোকৰ নিউমৰলজি মতে পূৰ্ণাংগ আপোনালোকৰ নিউমৰলজি ৰিপৰ্টৰ অনুসৰি আপোনালোকৰ নাম্বাৰছ অনুসৰি আমাৰ চেনেলত ভিডিঅ'সমূহ আহিব আপোনালোকৰ নিজৰ ব্যক্তিগত ৰাশি অনুসৰি 2026 চনৰ ৰাশিফলসমূহ আমি ক্ৰমান্বয়ে লৈ আহিবৰ কাৰণে চেষ্টা কৰিম বিচাৰ বিশ্লেষণ গ্ৰহৰ ডিগ্ৰী ৱাইজ ইত্যাদি আমি কেলকুলেট কৰি আপোনালোকৰ ৰাশিফল সবিশেষ খুব ধুনীয়াকৈ আমি জনাই দিবৰ কাৰণে চেষ্টা কৰিম তাৰ পিছৰ যিটো উপায় হ'ব সেই উপায়টো যদি আপোনালোকে কৰিব পাৰে আপোনালোকে যিকোনো 7টা ঘোঁৰা যে থাকে 7 হৰ্চ গতিকে তেনেকুৱা এখন ফটো আপোনালোকে আনি পেলাই আপোনালোকে ঘৰৰ
পূব দিশত নহলে আপোনালোকে উত্তৰ দিশত 7 হৰ্স আপোনালোকে অকমান উদিত সূৰ্য আৰু 7টা ঘোঁৰা দৌৰি থকা তেনেকুৱা এখন ফটো যদি পাৰে আৰু সেই ফটোখন যদি আপোনালোকৰ অকনমান সূৰ্য উদয়ৰ সময়ত যেনেকে এটা অকনমান গোল্ডেন কালাৰ বা সূৰ্য উদয়ৰ সময়ত যেনেকে এটা কালাৰ থাকে তেনেকুৱা কালাৰৰ আনি পেলাই আপোনালোকে নিজৰ ঘৰৰ ড্ৰয়িং ৰুমত বা নৰ্থ ইষ্ট কৰ্নাৰত আপোনালোকে ৰাখি থব পাৰে তেতিয়া হলেও আপোনালোকৰ ঘৰখনৰ কাৰণে অতিশয় শুভ অতিশয় মংগল আপোনালোকে কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব গতিকে সৰু ভিডিঅ'ৰ মাধ্যমে 2026 চনৰ বিশেষ কিছুমান নিয়ম বা উপায় আমি দিবৰ কাৰণে চেষ্টা কৰিলো পৰৱৰ্তী সময়ত যদি আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকে কমেন্ট কৰিব আৰু বিতংভাৱে আপোনালোকক ভিডিঅ'সমূহ দি যাবৰ কাৰণে চেষ্টা কৰিম যিসকলে এতিয়ালৈকে আমাৰ চেনেলসমূহ সাবস্ক্ৰাইব কৰা নাই আমাৰ সোশ্যাল মিডিয়া একাউণ্টসমূহ ফলো কৰা নাই অনুগ্ৰহ কৰি সকলোৱে সহায় সহযোগিতা চেনেল সাবস্ক্ৰাইব ফলো ইত্যাদি আপোনালোকে কৰিব আৰু শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ